অসমত এটা ব্যাগুম শিক্ষা বিভাগ আছে, কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে এইটো বছৰ শিক্ষাবৰ্ষ পাৰ হোৱা দুটা মাহ ইতিমধ্যে উকলি গৈছে। 2 মাহ শিক্ষাবৰ্ষ উকলি যোৱাৰ পিছৰো অদ্যপৰিমিত কিন্তু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি যোগান ধৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? গতিকে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি শিক্ষা বিভাগক আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি যোগান ধৰাৰ ব্যৱস্থা কৰক। আৰু যদি তেওঁলোকে নকৰে তেতিয়াহ'লে আমি কি কাৰণে নকৰে, ইয়াত কি ৰহস্য আছে? ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী নাই কাৰণে তেওঁলোকে শিক্ষানুষ্ঠানবোৰ বন্ধ কৰি দিয়ে। গতিকে যদি বিদ্যালয়সমূহত পাঠ্যপুথিয়ে নিদিয়ে, বিদ্যালয়সমূহত পাঠ্যপুথি নিদিয়াৰ কাৰণে অভিভাৱকসকলে কি কৰিব? অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানলৈ নপঠাব আৰু তাৰ ফলস্বৰূপে শিক্ষানুষ্ঠানবোৰ বন্ধ কৰি দিবলৈ বাধ্য হ'ব চৰকাৰে। গতিকে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ, চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰৰ কাৰণে এই পাঠ্যসমূহসমূহ প্ৰদান কৰা নাই। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই আজি চৰাইদেউ জিলাত আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে শিক্ষা বিভাগে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত পাঠ্যপুথি যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।